তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তামুলপুৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি উচ্ছেদ সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। আমি যিসকলক উচ্ছেদ কৰিব লাগে কৰি আছো। আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰো আৰু পট্টা যাক দিব লাগে তাক আমি পট্টা দিম। আপোনালোকে বুজি পাইছে মই বেছিকৈ ক'ব নালাগে। প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰঙাচলী পৰিষদীয় সমষ্টিৰ জামুগুৰিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। দ্বিতীয়তে নাগৰেজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাৰাগুৰি এখন সভাত অংশগ্ৰহণ কৰে। বিয়লিৰ ভাগত শুক্লাই চাৰফাং অবাৰীৰ জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তামুলপুৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নাগৰিজুলি আৰু নাগৰিজুলিৰ পিছত শুক্লাই চাৰফাং তিনিখন সভা হ'ব আৰু আমি আমাৰ আজিৰ সভাকেইখন কাৰ্যকৰ্তাৰ সভা, পিছত আমি ৰাইজৰ সভাও অনুষ্ঠিত কৰিম। আমি যিখিনি সন্দেহযুক্ত বিদেশী তেওঁলোকৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব। আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে, শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে।